আমাৰ কথাটো হৈছে যদি সুকাফাই ইমান দূৰ আহি পেলাই এই 40টা বছৰটো তেওঁ বৰ অসম গঢ়িছিলে আমাৰ ইয়াত 40টা বছৰ লাগিলে মাটিখিনি ভৰাওঁতে আমি কিমান মানে বাকী শব্দবিলাক ক'বলৈও অসুবিধা হৈছে আমি মানে কিমান আমাৰ অসুবিধা যিজন মানুহে 40টা বছৰত গড়গাঁও মানে চৰাইদেউৰ ৰাজধানী পাতিব পাৰে আমি মাটি এখিনি 2 বিঘা মাটিত ভৰ্তি কৰিব পৰা অৱস্থাত নাছিলো এইটো এটা পৰিতাপৰ কথা সেইকাৰণে মোৰ কথাটো হ'ল যে ডিমৌখনৰ মই যেতিয়ালৈকে প্ৰতিনিধিত্ব কৰিছো ৰাইজৰ লগত যেতিয়ালৈকে আছো তেতিয়ালৈকে পৰিকল্পনাবিলাক এনেকৈ কৰিম যিবিলাক পৰিকল্পনাই সুদূৰ প্ৰসাৰী হ'ব ভৱিষ্যতৰ 20-25 বছৰৰ কাৰণে আমি হয়তো অনুষ্ঠানবিলাক পাই যাব আমি যেনেধৰণে কৈ ভাবিছিলো আজি মেডিকেল কলেজখনৰ টেণ্ডাৰ হৈ গৈছে 7 তাৰিখে মেডিকেলৰ টেণ্ডাৰ খুলিব নতুন মানুহে মেডিকেল পাব 40টা বছৰলৈকে ইয়াত আমাৰ অৰ্থ সামাজিক দিশত আমি আগবাঢ়ি যাম আমি যিখন ষ্টেডিয়াম বনালো এতিয়া এই ষ্টেডিয়ামখন যদি আপোনালোকে চাই কোনোবাই ৰাইচা ষ্টেডিয়াম এই 1.5 বছৰ ৰাইচা ষ্টেডিয়ামখনত 20টা বছৰ ভৱিষ্যতৰ আমাৰ যিবিলাক ল'ৰা ছোৱালী খেলা ধূলা কৰি আগবাঢ়ি যাব এই সকলৰ কাৰণে আজি মই এখন CBSE স্কুল ইয়াত খোলা হৈছে যোৱা CBSE স্কুলখনত এতিয়া নতুন বিল্ডিং আহিলে 8 কোটি টকা এখন CBSE স্কুল ক্লাছ 1 পৰা ক্লাছ 12 লৈকে হ'ব যিখন CBSE স্কুলে 30-40টা বছৰ যেতিয়ালৈকে নতুন আকৌ শিক্ষানীতি নহয় এই নতুন শিক্ষানীতি নোহোৱালৈকে এই স্কুলখনে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে বহুত দূৰতকৈ নিজৰ ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে সেইসকলৰ কাৰণে আমাৰ শিক্ষাৰ এটা শক্তিশালী বাট মুকলি হ'ব আমি এতিয়া আমাৰ ইয়াতে উপজিলা হৈছে উপজিলা মানে মানুহে ভাবিব পৰা নাছিলে যে ইয়াতে কেতিয়াবা এখন সাব ডিভিজন হ'ব কোনোৱে সাব ডিভিজনৰ কাৰণে ডিমাণ্ডো কৰা নাছিল কিন্তু আমাৰ এখন এতিয়া উপজিলা হৈছে আমাৰ ভীমকৈদেউহঁতে জানে ভীমডিঙিয়াকৈদেউহঁতে জানে যে উপজিলাৰ মহত্ব কি উপজিলা মানে আমি এটা নিজস্ব এটা ব্যৱস্থা যাব আৰু আমাৰ যিহেতু ডিমৌখনত আগতে অফিচবিলাক একেবাৰে টাউনত হৈছিলে একে অসুবিধা হৈছিলে সেইকাৰণে আমি এতিয়া উপজিলাৰ যিটো ADC অফিচ এডিচনেল SP অফিচ সাৰ্কেল অফিচ BDO অফিচ এই গোটেইবিলাক আমি এতিয়া টাউনৰ পৰা লৈ গৈ আমি বৰুৱা চেংমাই পেলাই লৈ যোৱাৰ কাৰণে আমি ইতিমধ্যে মাটি অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত প্ৰায় 35 বিঘা মাটিত গোটেই অফিচবিলাক আমি একেলগে কৰিম কাৰণ ইয়াত ব্যৱসায়ীবিলাকো যাতে ভাল হয় ব্যৱসায়ী খুলি এটা হয় যাতে অনুষ্ঠানবিলাক শক্তিশালী হয় তাৰ কাৰণে আমি কাম কৰি গৈছোঁ আৰু মোৰ এটাই আশা যে এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৰ লগত আমাৰ ৰাজ্যসভা সাংসদ পবিত্ৰ মাধিকাই 50 লাখ টকা দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মই মাটিখিনি মই মুহূৰ্তত কৈছো মাটিখিনি যোনদিনাখন সম্পূৰ্ণ হ'ব আমি পিছফালে এটা অডিটৰিয়াম কৰিম যিটো অডিটৰিয়ামত আমি আমাৰ সাংস্কৃতিক বিকাশৰ কাৰণে আমাৰ ইয়াতে যিবিলাক আমি ভাবি আছো সেই কামবিলাক আমি ইয়াত কৰিম আৰু ইয়াত যিটো আমাৰ সন্মুখত থকা বিল্ডিং এই বিল্ডিংটো অলপমান ৰিন'ভেশ্যন কৰিব লাগিব এই বিল্ডিংটোতে আমি সকলোৱে গধূলি বহাকৈ যদি তাত ইয়াতে আৰ্ট এণ্ড কালচাৰ মিউজিক স্কুল এখনৰ কাৰণে যদি আমি কৰিব পাৰোঁ ওচৰ পাজৰ ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি যাব পাৰিব আমাৰ কথাটো হ'ল যে এটা আমি পৰিৱেশ তৈয়াৰ কৰিব লাগিব আই আহোম সাংস্কৃতিক আমি আৰু ভাষা প্ৰচাৰ হয় আৰু উপৰিও আমি এইবিলাকতো আমি যেতিয়া আমাৰ যুৱ সমাজ শক্তিশালীভাৱে আগবাঢ়ি আছে কাৰণ মই এটা কথা লক্ষ্য কৰিছোঁ মানুহৰ কাম কৰা বয়স 30 বছৰ 35 বছৰ তাৰ পিছত আৰু মন নাথাকে প্ৰথম ডোখৰ পঢ়া শুনা কৰি নিজকে তৈয়াৰ সকলোৱে হাত চাপৰিয়ে অনুষ্ঠানটো আৰু এটা আশা লৈ লওক 3 বাৰত হৈ গ'ল